Hello everyone, কি খবৰ আপোনালোকৰ? গাইজ গৈ আছো বৰ্তমান উদালগুৰি এখন ভাৰ্ণা আছে 2017 হয় হোৱাইট কালাৰত আছে তাকে গৈ আছো মই আৰু আমাৰ ভাইটি আৰু আপোনালোক মই কওঁ যে মই প্ৰায় ভাগ গধূলিয়ে হয় মানে গাড়ী আনিব যোৱা এতিয়া 4:30টাই হ'ব অলমোষ্ট বৰ্তমান আমি চিপাজাৰ পাইছো চিপাজাৰ পাৰ হলো বাৰু সো তাতে গৈ পাওঁতে চাগে আন্ধাৰে হ'ব তো আজি মই আপোনালোকক দেখাব নোৱাৰিম যদি গাড়ীখন লোৱা হয় মই অহাকালি আপোনালোকক পাৰ্কিঙত লৈ যায় গাড়ীখন ধুনীয়াকৈ দেখাই দিম এতিয়াতো 4:15 হ'ল আমি গৈ পাওঁতে আন্ধাৰে হৈ যাব মই দেখাবও নাপাম আপোনালোকক সো মই অহাকালি মই আপোনালোকক দেখাম এতিয়া বলক যাওঁ তাতে গৈ মেলি চাওঁ কি হয় কি নহয় মই আপডেটটো আপোনালোকক দিম বলক So guys, গাড়ীখন লৈ মিলি আহিলো এতিয়া ঘৰ গৈ আছো গাড়ীখন লৈ মিলি মানে অকণমান অসুবিধা হ'ল মানে ল'ৰাজন আগুৱাই আহিছিল গাড়ীখন একচুৱেলি তেখেতৰ দেউতাৰ নামত আছিল সেইটো কাৰণে মই কি কৰিলোঁ আকৌ ঘৰত গ'লোঁ চ' দেউতাকৰ যিহেতু চাইন টাইনখিনি লাগিব সেইটো কাৰণে আকৌ ঘৰত যাবলগীয়া হ'ল ঘৰটোৰ পৰা কমচে কম 40 to 45 কিলোমিটাৰ ডিষ্টেঞ্চ আছিল ঘৰলৈকে সেইটো কাৰণে আৰু অলপ বেছিকৈ দেৰি হৈ গ'ল চ' এতিয়া 8:40 মানে হ'ল আৰু গাইজ গাড়ী ইমান ধুনীয়া কণ্ডিশ্যনত আছে মই আপোনালোকক লাইটৰ পোহৰ পেট্ৰল পাম্পত লৈ গৈ অকণমান মই দেখাই দিম আপোনালোকক আৰু কিলোমিটাৰটো মই দেখাই দিছোঁ চাওক এইটো চাওক কিলোমিটাৰটো 34,000 চলিছে মাত্ৰ অনলি 34,000 কিলোমিটাৰ গাড়ী ফুল মেইনটেইনত আছিলে গাইজ গাড়ী বহুতেই ধুনীয়া হৈ আছে মই আগত গৈ আপোনালোকক দেখাই আছোঁ বলক এতিয়া যাওঁ বহুত দূৰ আছে ঘৰ পাব গুৱাহাটী কমচে কম 150 কিলোমিটাৰ আছে তাতে গৈ মেলি আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ বলক So guys, যোৱাকালি মানে আহোঁতে ইমান লেট হৈ গ'ল আৰু দুটামান পেট্ৰল পাম্প পাইছিলোঁ তাতে মানে অলপ ভিৰ আছিল সেইটো কাৰণে মানে মই নৰখালোঁ আৰু দেৰিও হৈ আছিল ময়ো জল্দি কৰিলোঁ নেদেখালোঁ আৰু মই ভাবিছোঁ আৰু একেবাৰে ৰাতিপুৱাই আপোনালোকক দেখাম এতিয়া মই বৰ্তমান এই জাষ্ট অফিচ আহি পাইছোঁ এতিয়া প্ৰায় 1মান বাজিলে এইটো চাওক 1 বাজিছে চ' অফিচত আহিলোঁ এতিয়া মই পাৰ্কিঙত গৈ আছোঁ আপোনালোকক ধুনীয়াকৈ গাড়ীখন মই দেখাই দি আছোঁ বলক কিলোমিটাৰটো মই আৰু এবাৰ দেখাই দিছোঁ আপোনালোকক এইটো চাওক 34,000 চলিছে মাত্ৰ গাড়ী ফুল বডি চিল আছে ইঞ্জিন গোটেইখিনি চিল কাম একো নাই মই গোটেইখিনি ডিটেইলছ আপোনালোকক দি আছোঁ বলক আগতে মই পাৰ্কিঙত গৈ লওঁ তাতে আপোনালোকক গাড়ীখন দেখাই আছোঁ বলক এইটো আমাৰ HP পেট্ৰল পাম্পটো ইয়াৰ ঠিক অপজিটতে গণেশপাৰা HP পেট্ৰল পাম্প তাৰে ঠিক অপজিটতে এইটো আমাৰ অফিচটো এইটো চাওক কলা গ্লাছ লগোৱা আছে ATM আৰু ইফালে সেলুন এখন আছে সেলুনৰ মাজত কলা গ্লাছ লগোৱা এখন সৰু সুৰা অফিচ হয় পাৰ্কিংটো বেলেগ যায় পাৰ্কিংটো দেখা পায়ে থাকে আপোনালোকে অফিচটো আজি মই বাহিৰৰ পৰা দেখাই দিলোঁ যদি আপোনালোকে গড়চুকৰ ফালৰ পৰা আহে তেনেহ'লে বাথৌ মন্দিৰটো পাৰ হৈ HP পেট্ৰল পাম্প যিটো মই দেখালোঁ HP পেট্ৰল পাম্পটোৰ একদম অপজিটতে অফিচটো আছে চ' বলক এতিয়া পাৰ্কিঙত গৈ লওঁ গৈ মেলি আপোনালোকক গাড়ীখন ধুনীয়াকৈ দেখাই আছোঁ বলক So guys, পাৰ্কিং আহি পালোঁ ইমান ভাগৰ লাগি আছে মানে যোৱাকালিৰ ভাগৰ এতিয়ালৈকে যোৱাই নাই বহুত দিন মূৰত ইমান দূৰত গাড়ী আনিব গৈছোঁ আজিকালি প্ৰায়ভাগ আমাৰ গুৱাহাটীতে মানে আমি লোৱা মেলা হৈ থাকে গুৱাহাটীৰ পৰাই বহুত দিন মূৰত ইমান দূৰত গৈছোঁ গাইজ প্ৰায় 180 কিলোমিটাৰমান হ'ব চাগে বাকী টাইম পাছ নকৰি মই আপোনালোকক গাড়ীখন দেখাই দিওঁ গাড়ীৰ কিলোমিটাৰ 34,000 চলিছে মই দেখালোঁ আপোনালোকক বাৰে আৰু ষ্টেৰিঙত চাওক ভলিউম আপ ডাউন মিউট এটা এয়াৰবেগ পাব আপোনালোকে ষ্টেৰিঙত ফোন ৰিচিভ কৰা ফোন কাটা মিউজিক চেঞ্জ কৰা এইখিনি পাব 34,000 একদম জেনুইন হয় কাৰণ কোম্পানীৰ টায়াৰ এতিয়াও লাগি আছে আৰু এই পেডেলবোৰ চাওক একদম নতুনৰ নিচিনা হৈ আছে একদম জেনুইন হয় আপোনালোকে যদি সাৰ্ভিস হিষ্ট্ৰী চাব খুদে সাৰ্ভিস হিষ্ট্ৰী চাব পাৰে ইয়াতে কোনো ধৰণৰ টেম্পাৰিং এইবিলাকৰ কথা কেতিয়াও চিন্তা নকৰিব ধৰক আমি গাড়ীত কেতিয়াও এইবিলাক নকৰোঁ যিটো আছে আৰু আমাৰ ভেনুখনে দেখিছে আপোনালোকে মই কৈছোঁ আপোনালোক 60 নে 63,000 তেনেকুৱা চলা আছিলে তেনেকৈ গাড়ীৰ কণ্ডিশ্যন কিন্তু একদম 20,000 মান চলাৰ নিচিনা হৈ আছে চালে গম পাব আপোনালোকে কিন্তু চলিছে 60,000 একদম গাড়ী A1 কণ্ডিশ্যন হৈ আছে আৰু ইফালে চাওক 4টা পাৱাৰ উইণ্ডো আছে এইটো মিৰৰ লক আনলক এইটো ডোৰ লক আনলক মিৰৰ এডজাষ্টেবলটো ইয়াৰ পৰা হ'ব আৰু ইয়াত ORBMটো নাই বাৰু আৰু টাচ স্ক্ৰীনটো চাওক গাইজ এইটো মই সোধোতে তেখেতে কৈছে যে কমচে কম 12,000 নে কিমানৰ ওপৰত পৰিছে গোটেই লগোৱা হয় আৰু
ইয়াতে চাওক, ইয়াতে এইটো ঘূৰাব পাৰিব আপোনালোকে, ভলিউম আপ ডাউন ইয়াৰ এইটো ঘূৰাইও কৰিব পাৰিব, আৰু এইফালে চেঞ্জ কৰিব পাৰিব, এনে চেনেল চেঞ্জ বা মিউজিক চেঞ্জ এইবিলাক কৰিব পাৰিব। আৰু বেক কেমেৰাটোও আছে, বেক কেমেৰাটো মই দেখাই দিছোঁ আপোনালোকক, এইটো চাওক বেক কেমেৰা, ধুনীয়া কোৱালিটিৰ বেক কেমেৰাও লগোৱা আছে। টাচ স্ক্ৰীনটো একদম মানে ধুনীয়া এণ্ড্ৰইড লগাই ৰাখিছে তেখেতে আগৰ মালিকজনে, আৰু এচি হিটাৰ ধুনীয়া কাম কৰি আছে গাইজ। ভিতৰৰ কণ্ডিশ্যন দেখিছে আপোনালোকে কিমান টিপটপ কণ্ডিশ্যনত আছে, এইটো চাওক। পিছফালেও গোটেইকেইটা দৰজাতে পাৱাৰ উইণ্ডো পাব আপোনালোকে। গাড়ীৰ কণ্ডিশ্যন গাইজ একদম ধুনীয়া হৈ আছে। মই যোৱাকালি ৰাতি আনিছোঁ, মই এতিয়া বাহিৰৰ পৰা আপোনাক দেখাই দি আছোঁ আপোনালোকক কি কণ্ডিশ্যনত আছে, আপোনালোকে বাহিৰৰ পৰাও চাই লওক অলপ। আৰু গাড়ীৰ পৰা কমপ্লিট চিল আছে, ইঞ্জিন চিঞ্জিন গোটেইখিনি চিল পাব, কোনো ধৰণৰ অসুবিধা নাই। মই চিলকেইটা আৰু বাহিৰৰ ভিউজখিনি মই আপোনালোকক দেখাই দি আছোঁ অলপ। এইটো চাওক পুৰা কমপ্লিট কোম্পানীৰ চিল, কোনো ধৰণৰ এক্সিডেণ্টেল ইছ্যু নাই গাইজ। এই পিক চিক লাগি আছে, যোৱাকালি লৈ আহিছোঁ যিহেতু ধোৱা মেলাও কৰোৱা নাই, ঘৰৰ পৰা ডাইৰেক্ট অফিচৰ পৰা পাৰ্কিঙত আহিছোঁ আপোনালোকক দেখাব। গাড়ীৰ কণ্ডিশ্যন চাওক গাইজ, কোনো ছাইডে ডাঙৰ স্ক্ৰেচ নাই তেনেকুৱা। আগৰ বাম্পাৰত একদম মাইনৰ স্ক্ৰেচ আছে সৰু সুৰা, এইটো দেখিছে আপোনালোকে। এইটো চাওক ফ্ৰণ্ট চাইডৰ লুকছটো চাওক, গাড়ীৰ কণ্ডিশ্যন একদম A1 কণ্ডিশ্যন হৈ আছে। প্ৰজেক্টাৰ হেডলাইট দুটা পাব আপোনালোকে গাড়ীখনত। আৰু গোটেইকেইটা টায়াৰ কোম্পানীৰ ফিটেড যিটো লাগি আহিছিলে সেইটোৱে হয়, MRF-ৰ টায়াৰ লাগি আছে। এইটো চাওক টায়াৰৰ কণ্ডিশ্যন ঠিকে আছে, 50% মান এতিয়াও আছে। এইটো চাইডে তেনেকুৱা সৰু সুৰা স্ক্ৰেচ আছে, নথকা নহয়, একদম মাইনৰ স্ক্ৰেচ। এইটো কোনোবাই যদি কয় কৰি দিব লাগিব তেনেহ'লে মই কৰি দিম, এতিয়ালৈকে কৰা নাই কাৰণ গাড়ীখন অৰিজিনেল পেইণ্টত আছে, সেইটো কাৰণে মই ক'তো লাৰা নাই এতিয়ালৈকে। এইটো চাওক, মই এইটো চাইডে চিলকেইটা দেখাই দিছোঁ চাওক, এইটো চাওক পুৰা কমপ্লিট কোম্পানীৰ চিল, আৰু এইখনো পুৰা কমপ্লিট কোম্পানীৰ চিল আছে চাওক। আৰু বেক চাইডে আমৰেছ গোটেইখিনি পাব, 3জন মানুহ গ'লে আমৰেছটো উঠাই মেলি বহি যাব পাৰিব আৰামছে। চ' এইটো টায়াৰৰ কণ্ডিশ্যনো চাওক ধুনীয়া হৈ আছে, আৰু এইফালে তেনেকুৱা একদম সৰু সুৰা মাইনৰ স্ক্ৰেচ আছে, মই ক'লোঁ আপোনালোকক। আৰু বেক চাইডে মই দেখাই দিছোঁ, বেক চাইডেও একো এটা কাম নাই। গাড়ীৰ গেট আপ ধুনীয়া হৈ আছে, অকণমান লেতেৰা হৈ আছে, মই ৰাবিন পলিচ কৰাম বাৰু এইখনত। আৰু বেক কেমেৰাটো চাওক, মই ডিক্কিটো খুলি আপোনালোকক দেখাই দি আছোঁ ৰ'ব। ডিক্কিটো দেখাই দিছোঁ চাওক, এইটো চাওক পুৰা কমপ্লিট কোম্পানীৰ চিল আছে গাইজ। প'ষ্টবিলাকো চাই লওক, কোনো চাইডে একো এটা মাৰ খোৱা নাই। স্পেক্টাৰটো দেখাই দিছোঁ, সেইটো ইউজ নোহোৱা নহয় বাৰু, ইউজ হৈছে, লেতেৰা হৈ আছে, মই বাৰু এইখিনি চাফা কৰি থৈ দিম বাৰু। বেক চাইডেও কোনো ধৰণৰ একো কাম নাই গাইজ। মই টপটোও দেখাই দিছোঁ চাওক, টপটোও ধুনীয়া হৈ আছে। চ' গাড়ীত তেনেকুৱা একো কাম নাই বিশেষ, মানে বাহিৰ চাইডে হওক ভিতৰৰ চাইডে হওক একোৱেই কাম নাই গাইজ। খালি সৰু সুৰা একদম মাইনৰ স্ক্ৰেচ আছে, ডেণ্ট আছে, সেইখিনি কৰিব যদি লাগে আপোনালোকে কৈ দিব, মই কৰি দিম। মই ইঞ্জিনটো দেখাই দিওঁ এবাৰ আপোনালোকক। বনেটটো চাওক, বনেটটো পুৰা কমপ্লিট চিল আছে গাইজ। এপ্ৰন দুটা চাওক, এপ্ৰন দুটাও চিল পাব আপোনালোকে। আৰু ইঞ্জিনৰ লিকেজ চিকেজ কোনো চাইডে একো নাপায় গাড়ীখনত। গাড়ী খুব ভাল মেইনটেইনৰ গাড়ী হয়, আগৰ অনাৰজনে বহুত ভাল মেইনটেইন কৰি ৰাখিছিলে গাড়ীখন। মই এবাৰ ষ্টাৰ্ট কৰি শুনাই দি আছোঁ আপোনালোকক ইঞ্জিনৰ চাউণ্ডটো। চাওক ইঞ্জিনৰ চাউণ্ড একদম নৰ্মেল চাউণ্ড, কোনো ধৰণৰ একো অসুবিধা নাই। 1.6 হয়। চ' মই গাড়ীখন অভাৰঅল আৰু এবাৰ দেখাই দি আছোঁ আপোনালোকক। গাড়ী চাওক, প্ৰজেক্টাৰ হেডলাইট দুটা পাব, গাড়ী একদম A1 কণ্ডিশ্যনত আছে, ভিতৰ বাহিৰ দুটাই একদম টিপটপ কণ্ডিশ্যনত আছে। গাড়ীৰ কোনো চাইডে একো এটা কাম নাই, তেনেকুৱা ডেণ্টিং পেইণ্টিঙৰো একো এটা কাম নাই, খালি লেতেৰা হৈ আছে। মোৰ গাড়ীখন পলিচ চলিচ কৰি ৰেডি হোৱাৰ পিছত মই আৰু এদিন আপোনালোকক দেখাই দিম, তেতিয়া গাড়ীখনৰ গ্লেজটো আৰু অকণমান বেছি ভাল লাগিব, বেছি জিলিকি থাকিব। আৰু গাড়ী গাইজ কোনোফালে একো এটা কাম নাই, গাড়ীৰ গেটআপ খুবেই ধুনীয়া হৈ আছে। হ'লেও আপোনালোকক পলিচ চলিচ কৰি দিলে গাড়ীৰ গেটআপটো আৰু বেছি ভাল লগা হ'ব গাইজ।
সো গোটেইখিনি দেখালো বাহিৰ ভিতৰ আপোনালোকক গোটেইখিনি দেখালো গাড়ী কি কণ্ডিশ্যনত আছে দেখিছে আপোনালোকে গাড়ী 2017 হয় AS01 আমাৰ গুৱাহাটী নাম্বাৰত আছে সাৰ্ভিস হিষ্ট্ৰি এভেইলেবল আছে 34000 এটো একদম জেনুইন চলা হয় গাড়ী সাৰ্ভিস হিষ্ট্ৰি এভেইলেবল আছে আপোনালোকে যদি চেক কৰিব খোজে হেটো চেক কৰিব পাৰে আৰু যদি ডিলাৰত আপোনালোকে লৈ গৈ ইনস্পেকচন কৰিব খোজে হেটোও পাৰিব আপোনালোকে কলো আপোনালোকক গাড়ীখন টেপলন পলিশ কৰাৰ পিছত মই আৰু এদিন আপোনালোকক ভালদৰে দেখাই দিম গাড়ীখন গাড়ী একদম এৱান কণ্ডিশ্যনত আছে সো আৰু গোটেইখিনি দেখালৈ আপোনালোকক আৰুতো তেনেকুৱা একো দেখাবলগীয়া নাই সো গাইস এইখন 2017 হয় Hyundai Verna S মডেলটো হয় চলিছে 34000 কিলোমিটাৰ এটো চাওক 34000 এইটো একদম জেনুইন হয় গাড়ী ফুল বডি অৰিজিনাল পেইন্টত আছে নন এক্সিডেন্টাল হয় কোনো ধৰণৰ এক্সিডেন্টাল ইস্যু নাই ইঞ্জিনিয়াৰৰ কোনো ধৰণৰ একো ইস্যু নাই গাইজ আপোনালোকে মেকানিক লৈ আহি চেক কৰাব খুৰিলেও চেক কৰিব পাৰে গাড়ী ইমান ধুনীয়া কণ্ডিশ্যনত আছে সো গাইজ কলো মই আপোনালোক 2017 ৰ 34000 চলিছে মাত্ৰ আৰু এইখনৰ প্ৰাইস মই ৰাখিছো 4,90,000 টকা মানে 4,90,000 তাৰ পৰাও মই কিবা অকনমান চাই দিম মোৰ ফালৰ পৰা মই জি পাৰো সো কলো মই আপোনালোক 4,90,000 তাৰ পৰাও মই কিবা অকনমান চাই দিম 50,000 জিৰ' জি ডাউন পেমেন্ট দিয়ে ওলাই যাব গাড়ী আৰামছে প্ৰফাইলটো ভাল লাগিব আপোনালোকৰ প্ৰত্যেকটা ভিডিওতে কম আৰু গাড়ীৰ কণ্ডিশ্যনৰ কথা আৰু মই কি কম গাইজ 4,90,000 তাৰ পৰা মই কিবা অকনমান চাই দিম আৰু ৰিফাইনেন্স হৈ যাব আপোনালোকে অসমৰ জৰে কি নহক ৰিফাইনেন্স আৰামছে হৈ যাব সো গাইজ গোটেইখিনি কলো আপোনালোকক গোটেইখিনি দেখালো আজিলৈকে এইখিনিয়ে লগ পাওঁ আমাৰ নেক্সট ভিডিঅ'ত চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাভ ইউ অল গাইজ টাটা বাই বাই সি ইউ সুন